এভৰিৱান আজি আপোনালোকৰ মাজত মই লৈ আহিছোঁ সানডে মাৰ্কেট নামৰূপৰ আৰু নামৰূপৰ এই বজাৰখন হৈছে একদম আকৰ্ষণীয় বজাৰ আৰু দেওবাৰৰ দিনটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি থাকে মই ভাবিলোঁ আজি যেহেতু দেওবাৰ অকণমান শাক পাচলি কিনি আনো এক সপ্তাহৰ কাৰণে পুৰা শাক পাচলি কিনি আনিছোঁ চিন্তা নাই বাৰীৰ শাক পাচলি খাই অলমোষ্ট শেষ হৈছেগৈ আৰু সেইটো কাৰণে বজাৰ কৰিব লগা হৈছে এয়া চাওক মানুহৰ ভিৰ কিমান আমি অলপ দেৰিকৈ গৈছোঁ বাৰু এটো কাৰণে বেছি ভিৰ নাছিলে ৰাতিপুৱা কিনি সময়ত বেছি ভিৰ হয় 10:30 11মান বজাত আমি যাওঁতে অলমোষ্ট মানে 1মান বাজিছিলে তেতিয়ালৈকে অকণমান ভিৰটো কমিলে আৰু এইফালে বজাৰখন চাওকচোন কোন কোন ব্যক্তিয়ে বাৰু আজি নামৰূপৰ দেওবাৰে বজাৰত গৈছিলে কমেণ্ট কৰি জনাবচোন আৰু যদি দেখিছিলোঁ লগ পাইছিলোঁ কমেণ্ট এটা কৰি দিব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু প্লিজ মোৰ প্ৰফাইলটো ফ'ল' কৰিব নাপাহৰিব আৰু এতিয়া মই মোৰ প্ৰিয় বজাৰখনলৈ যাম আৰু সেইখন হৈছে শাক পাচলি বজাৰ আৰু দুটামান ৰঙালাও কিনিলোঁ ৰঙালাও কিটা কিন্তু বিৰাট ধুনীয়া ধুনীয়া আছিলে এটাত মানে 10 টকা সেইটো কাৰণে দুটা কিনি আনিলোঁ তাৰ পাছত গাজৰ কিনিলোঁ বিনছ কিনিলোঁ আৰু জানে আৰু শাক পাচলি বজাৰখনটো মোৰ আটাইতকৈ প্ৰিয় আপোনালোকে বাৰু আজি কি কিনিলে কমেণ্ট কৰি জনাব আৰু এতিয়া ঘৰ আহি পাই গ'লোঁ কি বস্তু কিনিলোঁ আপোনালোকক দেখুৱাম দেই এই এফালৰ পৰা উলিয়াই গৈছোঁ আৰু পিঁয়াজ কিনিছিলোঁ কেজি কিন্তু 50 টকা আৰু এতিয়া আহোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব বাই বাই টেক কেয়াৰ এভৰিৱান